গৰুখুটি প্ৰকল্পৰ সন্মুখত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে। জনপ্ৰতিনিধিক গীৰ গাই বিক্ৰীৰ প্ৰসংগত সৰব হৈছে কংগ্ৰেছ নেতৃত্ব। গৰুখুটি প্ৰকল্পৰ কৰ্তৃপক্ষ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে কংগ্ৰেছৰ নেতা-কৰ্মী। প্ৰতিবাদকাৰীক বাধা প্ৰদান আৰক্ষীৰ প্ৰকল্পৰ প্ৰৱেশ পথত কংগ্ৰেছৰ প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে একাংশ স্থানীয় ৰাইজেও। ৰাইজ আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘাতৰ। সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে গৰুখুটি প্ৰকল্পৰ প্ৰৱেশ পথ। এফালে প্ৰতিবাদকাৰী কংগ্ৰেছ জিন্দাবাদ ধ্বনি আৰু আনফালে বিজেপিৰ কংগ্ৰেছী হাই হাই শ্লোগানত উত্তাল হৈছে সমগ্ৰ অঞ্চল। আৰু যেহেতু গৰুখুটি প্ৰকল্পৰ গাই গৰু গীৰ গাই প্ৰসংগক লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ আছে, বিতৰ্কৰ সূত্ৰপাত হোৱা পৰিলক্ষিত হৈছিল এই সমগ্ৰ বিষয়টোক লৈ। তাৰ পিছতে কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল সমগ্ৰ ৰাজ্যজুৰি কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। আৰু এই গৰুখুটি প্ৰকল্পৰ সন্মুখত আজিৰ দিনটোৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো। কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। জনপ্ৰতিনিধি গীৰ গাই বিক্ৰীৰ প্ৰসংগত সৰব হৈছে কংগ্ৰেছ নেতৃত্ব। তেওঁলোকক উত্তৰ লাগে বিজেপি চৰকাৰৰ বিৰুদ্ধে এক প্ৰকাৰ তেওঁলোক সৰব হোৱা পৰিলক্ষিত হৈছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে এয়া কংগ্ৰেছৰ নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইফালে প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰিছে আৰক্ষীয়ে। কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল এক প্ৰকাৰ আৰক্ষী আৰু প্ৰতিবাদকাৰী কংগ্ৰেছ প্ৰতিবাদীৰ মাজত হতাহতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল। একাংশ কংগ্ৰেছ নেতা-কৰ্মী কালিৰ দিনটোত এই সমগ্ৰ বিষয় সন্দৰ্ভত আৰক্ষীয়ে আটকো কৰিছিল। কিন্তু আজিৰ দিনটোতো ক্ষান্ত হোৱা নাই এইসকল প্ৰতিবাদকাৰী। কংগ্ৰেছী প্ৰতিবাদকাৰীয়ে গৰুখুটি প্ৰকল্পৰ সন্মুখত এয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। বিজেপি চৰকাৰ মুদ্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হৈছে আৰু প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰিবলৈ তৎপৰ হৈছে আৰক্ষী প্ৰশাসন। স্থানীয় ৰাইজ ওলাই আহিছে, স্থানীয় ৰাইজৰ প্ৰতিবাদকাৰীক বাধা দিয়া পৰিলক্ষিত হৈছে। স্থানীয় ৰাইজৰ প্ৰতিবাদকাৰীৰ মাজত এক প্ৰকাৰ সংঘাতৰ সূত্ৰপাত হোৱা দেখিবলৈ পোৱা গৈছে। এফালে একাংশ বিজেপি কৰ্মী, আনফালে একাংশ কংগ্ৰেছ কৰ্মী, তেওঁলোকৰ মাজত তুমুল বাক বিতণ্ডা। সমগ্ৰ বিষয়টোক লৈ প্ৰতিবাদ অব্যাহত থকা পৰিলক্ষিত হৈছে। এফালে প্ৰতিবাদকাৰী কংগ্ৰেছ জিন্দাবাদ ধ্বনি আৰু আনফালে বিজেপিৰ কংগ্ৰেছী হাই হাই শ্লোগানত উত্তাল হৈছে সমগ্ৰ অঞ্চল। আৰু এই গৰুখুটি প্ৰকল্পৰ সন্মুখৰ ভাগৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো। এফালে কংগ্ৰেছ কৰ্মী যুযুধান স্থিতিত আছে আৰু আনফালে একাংশ বিজেপি নেতা কৰ্মীও কিন্তু যুযুধান স্থিতিত পৰিলক্ষিত হৈছে। কংগ্ৰেছ কৰ্মীসকলে বিজেপি চৰকাৰ বিৰোধী শ্লোগান দিয়া পৰিলক্ষিত হৈছে। আনফালে বিজেপি যিসকল নেতা কৰ্মীয়ে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে, তেওঁলোকেও কংগ্ৰেছ বিৰোধী শ্লোগান দিয়া পৰিলক্ষিত হৈছে। মুঠতে সমগ্ৰ ৰাজ্যজুৰি গীৰ গাই প্ৰসংগক লৈ গৰুখুটিৰ গীৰ গাই প্ৰসংগক লৈ উত্তাল হোৱা পৰিলক্ষিত হৈছে। আমি অধিক তথ্য এই মুহূৰ্তত জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক মনোজালিৰ পৰা। যি গৰুখুটি প্ৰকল্পৰ যি প্ৰৱেশ পথ, এই প্ৰৱেশ পথত এনেধৰণে সমূহ সময়ত উপনীত হৈছে কংগ্ৰেছ আৰু বিজেপি। দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ প্ৰতিবাদী সমদলে এনেধৰণে গৰুখুটি প্ৰকল্পৰ প্ৰৱেশ পথত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে এনেধৰণে উপস্থিত হৈছিল। আৰু দেখিবলৈ পোৱা গৈছে এনেধৰণে বিজেপি কৰ্মী আৰু একাংশ স্থানীয় ৰাইজে যে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী বাধা দিয়া পৰিলক্ষিত হৈছে। স্থানীয় আৰক্ষীয়েও আচলতে এনেধৰণে বাধা দিয়া দেখিবলৈ পোৱা গৈছে। সমূহ সময়ত কংগ্ৰেছ বিজেপি এনেধৰণে হৈছে। আৰু আমি তাৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ, যিহেতু পুৱাৰে পৰা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এই গৰুখুটি প্ৰকল্পৰ প্ৰৱেশ পথত। আৰু আমি পোনপটীয়াকৈ তাৰ দৃশ্যাংশ দেখুৱাই আছোঁ। আৰু আৰক্ষীয়ে আচলতে দুয়োটা পক্ষক বুজনি দিবলৈ চেষ্টা কৰিছে, কিন্তু কোনেও আচলতে এনেধৰণে এই প্ৰতিবাদস্থলীত তেওঁলোকে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে, কিন্তু বিজেপি কৰ্মী আৰু স্থানীয় ৰাইজে এনেধৰণে বাধা দিয়া দেখিবলৈ পোৱা গৈছে। আমি যদি সম্ভৱ হয় স্থানীয় একাংশ যি প্ৰতিবাদকাৰী লোক আছে তেখেতসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে তেওঁলোকে একোৱেই পোৱা নাই, কি হৈছে গোটেই ঘটনাটো হৈছে আপোনাৰ দৰং জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আমি কংগ্ৰেছ দলে গৰুখুটি প্ৰকল্পত আমি এটা প্ৰতিবাদী কাৰ্যসূচী অৰ্থাৎ গৰুখুটি প্ৰকল্পৰ নামত যিটো দুৰ্নীতি সংঘটিত হ'ল গীৰ গাইৰ এই তদন্তৰ আমি এটা গৰুখুটি প্ৰকল্পৰ অধ্যক্ষক লগ কৰি আমি তেখেতক এখন মেমৰেণ্ডাম দিম বুলি আহিছিলোঁ। কিন্তু আমাক আধা বাটতে এই বিজেপি দলৰ কিছু কৰ্মীয়ে, তেওঁলোকে গৰুখুটিৰ ৰাইজ বুলি কৈছে কিন্তু তেওঁলোক বিজেপি দলৰ কৰ্মী, তেওঁলোকে আমাক বাধা প্ৰদান কৰিছে আৰু পুলিচ প্ৰশাসনে চাই ৰৈছে। এতিয়া কথাটো হৈছে আমি এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত গণতান্ত্ৰিকভাৱে আমি অহিংস আন্দোলন কৰিবলৈ আহিছিলোঁ, বা আমি গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ সন্মানীয় পদ্ম হাজৰিকা দেৱক আমি এখন মেমৰেণ্ডাম দিবলৈ আহিছোঁ। এই যিটো আমাৰ ওপৰত বিজেপি দলৰ কৰ্মীসকলে যি ধৰণৰ আচৰণ কৰিছে, আমি আচলতে কোনখন দেশত বাস কৰিছোঁ, আমি ৰাজতন্ত্ৰত বাস কৰিছোঁ নে গণতন্ত্ৰত বাস কৰিছোঁ, আমাৰ সন্দেহ উপজিছে। গৰুখুটি প্ৰকল্পৰ নামত 90জনী গীৰ গাই যি বৃহৎ কেলেংকাৰী অসমত সংঘটিত হৈছে, ইয়াক আমাৰ তদন্ত লাগিব। আৰু এই গীৰ গাই কেলেংকাৰীয়ে গৰুখুটি প্ৰকল্পক সাঙুৰি ৰৈছে। গৰুখুটি প্ৰকল্পৰ প্ৰতি আমাৰো সদ্ভাৱ আছে, আমিও গৰুখুটি প্ৰকল্পক সমৰ্থন কৰোঁ। গৰুখুটি প্ৰকল্পই চিপাঝাৰৰ নিবনুৱা সমস্যাক কিছু পৰিমাণে দূৰ কৰক, তাৰে আমি কামনা কৰোঁ। কিন্তু গৰুখুটি
প্ৰকল্পৰ নামত সাংঘাতিক ধৰণে অসমত গিৰগাই কেলেংকাৰী হৈছে। আপোনালোকে দেখিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নীয়ে 50 লাখকৈ ৰাজসাহায্য লৈছে। গতিকে এই কেলেংকাৰীৰ তদন্ত লাগিব আৰু সঠিক তদন্ত লাগিব। এনেধৰণে আৰক্ষীয়ে যে কংগ্ৰেছৰ প্ৰতিবাদী লোকসকলক এনেধৰণে বুজনি দিবলৈ চেষ্টা কৰিছে। আমি যুৱ কংগ্ৰেছৰ প্ৰতিনিধি আছে, আমি তেখেতৰ লগত কথা পাতিম। দেখিবলৈ পোৱা গৈছে আপোনালোকে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ আজি চাওক, আমি ইয়াতে মেমৰেণ্ডম দিব আহিছিলোঁ, কাৰণ গৰু খুঁটি য'ৰ পৰা ষ্টাৰ্ট হৈছে, গোটেই গৰু চুৰ য'ৰ পৰা ষ্টাৰ্ট হৈছে গৰু খুঁটি, আজি গৰু খুঁটি এডমিনিষ্ট্ৰেশ্যনক আমি মেমৰেণ্ডম দিব আহিছিলোঁ। কিন্তু আপোনালোকে দেখা পাইছে যে বিজেপি কৰ্মীয়ে কেনেকুৱা আমাক বাধা দি আছে, আৰু পুলিচ আৰু বিজেপি কৰ্মীৰ লেংগুৱেজ একেটাই। পুলিচে আহি আমাক কৈ আছে ঘূৰি যাওঁ। আৰে আমি কিয় ঘূৰি যাম ভাই? যোনে আমাক বাধা দি আছে তেখেতসকলকো ৰখাওক, কিন্তু তেখেতসকলক নৰখাই আমাকেই বাধা দি আছে। পুলিচ বিজেপি কৰ্মী চবেই মিলি চাওকচোন, আমাৰ মহিলা কৰ্মী আছে, মহিলা কৰ্মীৰ ওপৰতে বিজেপি কৰ্মীয়ে ডাইৰেক্ট আহি এটেক কৰি আছে, পুলিচ নাই। এনেকুৱা হ'লে কেনেকুৱা হ'ব? আজি যদি ইমান একশ্যন ল'ব আছে লওক, গৰু চোৰৰ ওপৰত একশ্যন লৈ লওক। গৰু চোৰৰ ওপৰত একশ্যন নলৈ আমাৰ ওপৰত কিমান মানুহক খালী এৰেষ্ট কৰি থাকিব? এনেকুৱা নহয়, এইটো গণতন্ত্ৰ এনেকুৱা নচলে। এনেধৰণে উত্তেজিত হৈ পৰিছে সকলো পৰিস্থিতি। আৰু আমি যিসমূহ আচলতে একাংশ যিসকল লোকে আচলতে বাধা আৰোপ কৰিছে, আমি তেখেতসকলৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিছোঁ। সময়ত দেখিবলৈ পোৱা গৈছে এনেধৰণে আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত এনেধৰণে টনা আজোৰা হৈছে। আমি কথা পাতিম। দেখিবলৈ পোৱা গৈছে প্ৰতিবাদকাৰীসকলক আজি আপোনালোকে বাধা দিছে। হয়, আমি ইয়াতে বাধা দিছোঁ। আমি কোনো কাৰণতে কংগ্ৰেছক আমি ইয়াতে গৰুখুটিত সোমাব নিদিওঁ। এওঁলোকে যি দুৰ্নীতি কৰিলে, এওঁলোকে চবখন মিয়া লৈ আহিছে, বিদেশী বাংলাদেশী লৈ আছে। আমি কোনো কাৰণতে সেইকাৰণে গৰুখুটি প্ৰকল্পত সোমাব নিদিওঁ। আৰু গৰুখুটিত কোনো ধৰণৰ ইয়াতে অসুবিধা হোৱা নাই। এওঁলোকে এইবিলাক নিজৰ হেৰিৰ কাৰণে লৈ আহিছে। আজি এওঁলোকে আহিছে চব বানন ভুল। এওঁলোকে দেশখন ৰাখিব, চোৰৰ ব্যৱস্থা কৰিছে এওঁলোকক। গতিকে আমি ইয়াতে যাব নিদিওঁ। গতিকে আপোনালোকে ইয়াতে সাক্ষী হৈ থাকক। আমি এটা এওঁলোকক যদি হেৰি নামানে, এওঁলোকক যদি পিছুৱাই নাযায়, তেনেহ'লে আমিও এই হেৰি অব্যাহত ৰাখিম। আমি দেখুৱাইছোঁ এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী আছে। আমি কিছু লোক আছে, কথা পাতিবলৈ চেষ্টা কৰিছোঁ। আজি যিহেতু আপোনালোকে প্ৰতিবাদকাৰীসকলক বাধা আৰোপ কৰিছে, আমি স্থানীয় গৰুখুটিবাসী ৰাইজে ফলপুৰ মন্দিৰটো গৰুখুটি প্ৰকল্পটো তেজৰ বিনিময়ত লাভ কৰিছে। এটা সময় আছিল বেদখলকাৰীয়ে গোটেই মন্দিৰটো দখল কৰিছিল। হিমন্ত বিশ্ব চৰকাৰে সেই মন্দিৰটো নতুন ৰূপ দিছে, গৰুখুটি প্ৰকল্প কৰিছে। আজি ভ্ৰষ্টাচাৰী কংগ্ৰেছে ইয়াত আহি দেখালে, ঘৰিয়ালৰ চকু পানী টুকি দেখালে আমি নামানো, আৰু তেওঁলোকক কোনোপধ্যেই ইয়াৰ পৰা যাব নিদিওঁ। এয়া দেখুৱাইছোঁ সন্মুখ সময়ত হৈছে কংগ্ৰেছ আৰু বিজেপিয়ে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰক্ষীয়ে আচলতে দুই পক্ষক এনেধৰণে আচলতে আঁতৰাই পঠাবলৈ চেষ্টা কৰিছে, কিন্তু কোনেও ক'ৰ পৰা আচলতে আঁতৰি যোৱাৰ নাম লোৱা নাই। আমি পোনপটীয়াভাৱে তাৰ দৃশ্যাংশ দেখুৱাইছোঁ। আৰু আমি কংগ্ৰেছৰ মহিলা প্ৰতিনিধি আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। আহিব দিয়ক, আপোনালোকে এনেকে ইয়াতে যিটো বিজেপিয়ে গুণ্ডাগিৰি কৰিছে, এই গুণ্ডাগিৰিটো ভাল কথা হোৱা নাই। এইটো অসমৰ ৰাইজে দেখি আছে। এই যে গৰুখুটি বিশ্বই দেখিছে উচ্ছেদ, কিমান ভয়ংকৰ উচ্ছেদ হৈছিলে। এই উচ্ছেদৰ পিছত সংস্থাপন দিব বুলি কৈ যিটো গিৰিগাই আনিলে, কিবা আনিলে, যিটো কেলেংকাৰী হৈছে গিৰিগাই নামত, গোটেই মন্ত্ৰী বিধায়কে লৈছে, এইটো লাভ নাই। এইটো তদন্ত আমি বিচাৰিমেই। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি আৰু গিৰগাই প্ৰসংগক লৈ তদন্ত বিচাৰি এয়া কংগ্ৰেছী প্ৰতিবাদকাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিলক্ষিত হৈছে। মনোজালে এই মুহূৰ্তত আপোনাক ধন্যবাদ।